নিউজৰ সমূহ দৰ্শকক মই দিছাই স্বাগতম জনাইছো আৰু দিব লৈছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুক প্ৰত্যাহ্বান বিধায়ক অখিল গগৈ দুধ কা দুধ পানী কা পানী হৈ যাব বুলি সকিয়নি অখিল গগৈ ইফালে বিজেপি আৰু এআইইউডিএফকো সমালোচনাৰে থকা খৰকা কৰে বিধায়ক গৰাকীয়ে জনাই গৈছে এই মুহূৰ্তৰ সবিশেষ খবৰ এইবাৰ কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুক প্ৰত্যাহ্বান বিধায়ক অখিল গগৈ দুধ কা দুধ পানী কা পানী হৈ যাব বুলি সকিয়নি অখিল গগৈ ইফালে বিজেপি আৰু এআইইউডিএফকো সমালোচনাৰে থকা খৰকা কৰে বিধায়ক গৰাকীয়ে অৰুণাচল প্ৰদেশৰ চাকমা হাজং সকলোকে অসমৰ সংস্থাপনৰ বিষয় লৈ কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুক প্ৰত্যাহ্বান বিধায়ক অখিল গগৈ জনাই গৈছে এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুক প্ৰত্যাহ্বান বিধায়ক অখিল গগৈ দুধ কা দুধ পানী কা পানী হৈ যাব বুলি সকিয়নি অখিল গগৈ ইফালে বিজেপি আৰু এআইইউডিএফকো সমালোচনাৰে থকা খৰকা কৰে বিধায়ক গৰাকীয়ে অৰুণাচল প্ৰদেশৰ চাকমা হাজং সকলোকে অসমৰ সংস্থাপনৰ বিষয় লৈ কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুক প্ৰত্যাহ্বান বিধায়ক অখিল গগৈ কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুৱে চাকমা হাজং সকলোৰে অসমত সংস্থাপনৰ বিষয়টোত সুৰসলনি কৰাৰ পাছতে আজি বিধায়ক অখিল গগৈয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুক প্ৰত্যাহ্বান জনায় আৰু লগতে এই বিষয়ত বাতৰি প্ৰচাৰ কৰা সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে আৰু সংবাদমেল দিয়া ভিডিঅ'টো ভুৱা আৰু অপপ্ৰচাৰ কৰাৰ বাবে গোচৰ কৰিবলৈ আহ্বান জনায় অখিল গগৈয়ে তেতিয়া দুধ কা দুধ পানী কা পানী হৈ যাব বুলি সকিয়নি প্ৰদান কৰে বিধায়ক গৰাকীয়ে জনাই গৈছে এই মুহূৰ্তৰ সবিশেষ খবৰ বিজেপি যদি হিন্দুৰ হৈ সাম্প্ৰদায়িক ৰাজনৈতিক দল হিচাপে কাম কৰিছে আনফালে আকৌ এআইইউডিএফে মুছলমানৰ হৈ মৌলবাদী ৰাজনীতি কৰিছে এই মন্তব্য অখিল গগৈ আজি গৌৰীপুৰ পানবাৰীত উপস্থিত হৈ কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰি বিধায়ক অখিল গগৈৰে বিস্ফোৰক মন্তব্য আৰু এই বিস্ফোৰক মন্তব্য প্ৰদান কৰে বিধায়ক অখিল গগৈয়ে বিজেপি আৰু এআইইউডিএফে সদায় অসমখনক বিভাজনৰ ৰাজনীতি কৰি আহিছে সেয়ে এবাৰ এই দুটা দলৰ বিদায় দি ধৰ্ম নিৰপেক্ষ দেশ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায় বিধায়ক অখিল গগৈয়ে বিধায়ক কৰিমউদ্দিন বৰভূঞাই ৰাজ্যসভাত বিজেপিক ভোট দিয়াৰ লগতে 3 পৰা 5 কোটি টকা দিয়া হ'ব বুলি কোৱাত বিধায়ক অখিল গগৈৰ মন্তব্য তেতিয়াৰে পৰা আমি নিশ্চিত যে বিজেপি এআইইউডিএফৰ বিটিমৰ লগতে কৰিমউদ্দিন বৰভূঞা যে বিজেপিৰ দালাল সেই কথা নিশ্চিত আৰু এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে পুনৰবাৰ জনাইছে এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুক প্ৰত্যাহ্বান বিধায়ক অখিল গগৈ দুধ কা দুধ পানী কা পানী হৈ যাব বুলি সকিয়নি অখিল গগৈ আৰু বিধায়ক অখিল গগৈয়ে কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুক সকিয়নি প্ৰদান কৰে ইফালে বিজেপি আৰু এআইইউডিএফকো সমালোচনাৰে থকা খৰকা কৰে বিধায়ক গৰাকীয়ে অৰুণাচল প্ৰদেশৰ চাকমা হাজং সকলোকে অসমৰ সংস্থাপনৰ বিষয় লৈ কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুক প্ৰত্যাহ্বান বিধায়ক অখিল গগৈ কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুৱে চাকমা হাজং সকলোৰে অসমত সংস্থাপনৰ বিষয়টোত সুৰ সলনি কৰাৰ পাছতে আজি বিধায়ক অখিল গগৈয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুক প্ৰত্যাহ্বান জনায় আৰু লগতে এই বিষয়ত বাতৰি প্ৰচাৰ কৰা সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে আৰু সংবাদমেল দিয়া ভিডিঅ'টো ভুৱা আৰু অপপ্ৰচাৰ কৰাৰ বাবে গোচৰ কৰিবলৈ আহ্বান জনায় অখিল গগৈয়ে তেতিয়া দুধ কা দুধ পানী কা পানী হৈ যাব বুলি সকিয়নি প্ৰদান কৰে বিধায়ক গৰাকীয়ে আৰু বিজেপি যদি হিন্দুৰ হৈ সাম্প্ৰদায়িক ৰাজনৈতিক দল হিচাপে কাম কৰিছে আনফালে আকৌ এআইইউডিএফে মুছলমানৰ হৈ মৌলবাদী ৰাজনীতি কৰিছে এই মন্তব্য অখিল গগৈ আজি গৌৰীপুৰ পানবাৰীত উপস্থিত হৈ কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয়ৰ উদ্বোধন কৰি বিধায়ক অখিল গগৈৰে বিস্ফোৰক মন্তব্য বিজেপি আৰু এআইইউডিএফে সদায় অসমখনৰ বিভাজনৰ ৰাজনীতি কৰি আহিছে সেয়ে এবাৰ এই দুটা দলৰ বিদায় দি ধৰ্ম নিৰপেক্ষ দেশ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায় বিধায়ক অখিল গগৈয়ে বিধায়ক কৰিমউদ্দিন বৰভূঞাই ৰাজ্যসভাত বিজেপিক ভোট দিয়াৰ লগতে 3 পৰা 5 কোটি টকা দিয়া হ'ব বুলি কোৱাত বিধায়ক অখিল গগৈৰ মন্তব্য তেতিয়াৰে পৰা আমি নিশ্চিত যে বিজেপি এআইইউডিএফৰ বিটিমৰ লগতে কৰিমউদ্দিন বৰভূঞা যে বিজেপিৰ দালাল সেই কথা নিশ্চিত এই মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে ধুবুৰী লোকসভা সমষ্টিত আজিৰ পৰা
আমি অভিযান আৰম্ভ কৰিছোঁ ধুবুৰী লোকসভা সমষ্টিত হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ আপোন হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ বন্ধু বদৰুদ্দিন আজমল ডাঙৰীয়াক মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াক এবাৰ আমি বিদায় দিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ সদায় আমি দেখিছোঁ যে বিজেপি আৰু AIDF-এ সদায় একেলগতে মিলিজুলি সদায় ইলেকশ্যন খেলি আহিছে এফালেদি বিজেপিয়ে হিন্দু সাম্প্ৰদায়িক দলৰূপে কাম কৰি আহিছে আৰু আনফালেদি AIDF-এ মুছলমান সাম্প্ৰদায়িক মৌলবাদী দলৰূপে কাম কৰি আহিছে এই দুইটা দলে সদায় অসমখনত কেৱল ধৰ্মৰ ভিত্তিত এটা অস্থিৰতাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰি থাকে গতিকে তাক বিদায় দি আমাৰ দেশখনক এখন ধৰ্মনিৰপেক্ষ দেশ হিচাপে চাবৰ কাৰণে আমাৰ দেশৰ সকলো জাতি ধৰ্ম বৰ্ণ ভাষাৰ মানুহে ঐক্যবদ্ধভাৱে সমিলমিলেৰে যাতে আমি বসবাস কৰিব পাৰোঁ আৰু যাতে সমন্বয়ৰ অসম এখন গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে বিৰোধী ঐক্য মঞ্চৰ তৰফৰ পৰা এইবাৰ মৌলানা বদৰুদ্দিন আজমলক পৰাজিত কৰিবৰ কাৰণে আমি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়াক ইয়াতে প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ সকলো দলে কংগ্ৰেছ ৰাইজৰ দল অসম জাতীয় পৰিষদ CPIM CPIML অসমৰ সকলো 16টা বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে ৰকিবুল হুছেইন ডাঙৰীয়াক জিকাবৰ কাৰণে আমি আজিৰ পৰা এই অভিযান আৰম্ভ কৰিছোঁ আৰু আশা কৰিছোঁ যে এইবাৰ অসমৰ ৰাজনীতিৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ বন্ধু হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বন্ধু আৰু একেই ধৰ্মীয় মৌলবাদী ৰাজনীতি কৰা বদৰুদ্দিন আজমল ডাঙৰীয়াক আমি বিদায় দিব পাৰিম আৰু ধুবুৰী লোকসভা সমষ্টিটোত আমি বহু লাখ ভোটত জয় হৈ ভাৰতত ধৰ্মনিৰপেক্ষ যে এখন দেশ এই কথাটো আমি প্ৰতিপন্ন কৰিব পাৰিম চাকমা হাছঙৰ যিটো ইছ্যু সেই ইছ্যু লৈ কিন্তু আজি সুৰ ওলাইছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে কৈছে যে মই অসমক অকল কোৱা নাই মই গোটেই ভাৰতৰ কথা কৈছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰীক আমি ৰিকুৱেষ্ট কৰিছোঁ তাৰমানে প্ৰতিবাদত ভয় খাইছে নেকি একদম কথাটো একেবাৰে খাটাং যে কিৰেণ ৰিজিজুৱে স্পষ্টভাৱত কৈছিলে সংবাদমেল পাতি কৈছিলে যে অৰুণাচল প্ৰদেশত থকা 5 লাখ হাজং আৰু চাকমা শৰণাৰ্থীক অসমত সংস্থাপিত কৰিব লাগিব তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ লগত কথা পতা বুলি তেওঁ স্পষ্ট ৰূপত সংবাদমেলত কৈছে এটোৰ ওপৰত বাতৰি হৈছে আৰু যদিহে তেওঁ সেই কথাটো কোৱা নাছিলে তেওঁ এতিয়া মিছা বুলি কৈছে সেইটো কোনোবাই অপপ্ৰচাৰ কৰা বুলি কৈছে তেতিয়াহ'লে আমি প্ৰত্যাহ্বান জনাইছোঁ কিৰেণ ৰিজিজু ডাঙৰীয়া যে কিৰেণ ৰিজিজু ডাঙৰীয়াই সেই যিটো সংবাদ পৰিৱেশন হৈছে সেই সংবাদ গোষ্ঠীৰ ওপৰত আৰু তেওঁ যিটো ভিডিঅ' সেইটো ফেক বুলি কোনোবাই অপপ্ৰচাৰ কৰিছে বুলি কেছ দিয়ক তেওঁৰ যদি সাহস আছে তেতিয়াহ'লে দুধ কা দুধ পানী কা পানী ওলাই যাব কিৰেণ ৰিজিজুৱে অৰুণাচল প্ৰদেশৰ চাকমা আৰু হাজংসকলক অসমত সংস্থাপিত কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক কোৱা কথাটো সঁচা আৰু অমিত শ্বাহেও অসমৰ মুখ্যমন্ত্ৰীক চাকমা আৰু হাজংসকলক অসমত সংস্থাপিত কৰিবলৈ কোৱা কথাটো সঁচা অসমৰ মুখ্যমন্ত্ৰী এজন মেৰুদণ্ডহীন ৰাজনীতিক আৰু তেওঁ দিল্লীক খুব ভয় কৰে আৰু দিল্লীক ভয় কৰি তেওঁ অসমত এনেকৈ বাৰম্বাৰ বিদেশীৰ বোজা গ্ৰহণ কৰিব খুজিছে আমি স্পষ্ট কৰি দিব খোজোঁ যে 1971 চনৰ পাছৰ কোনো হিন্দু কোনো মুছলমান কোনো শিখ কোনো জৈন কোনো বৌদ্ধ কোনো খ্ৰীষ্টান কোনো বিদেশীকে অসমে কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে আৰু সেইকাৰণে যিকোনো মূল্যৰ বিনিময়ত অৰুণাচল প্ৰদেশৰ পৰা যদি এই 5 লাখ হাজং বা আপোনাৰ চাকমা মানুহক ইয়াতে সংস্থাপিত কৰিব খোজে ইয়াতে নাগৰিকত্ব দিব খোজে ব্যাপক আন্দোলন গঢ়ি তোলা হ'ব আৰু অসমৰ মুখ্যমন্ত্ৰীক কেতিয়াও এই কাম কৰিবলৈ অনুমতি দিয়া নহ'ব আজি আপুনি ভাষণ পত্ৰত এটা কথা কৈছে যে কৰিমুদ্দিন ভূঞাই আপোনাক অফাৰ কৰিছিল যে বিজেপিক ভোট দিবৰ কাৰণে ৰাজ্যৰ আচলতে এই কথাটো কিমানখিনি কেতিয়া কৈছিল যেতিয়া ৰাজ্যসভাৰ নিৰ্বাচন হৈ আছিলে তেতিয়া অসম বিধানসভাত বহি থাকোঁতে মোৰ সিটৰ কাষত সিটটো খালী কৰি বেলেগ এজন বিধায়ক মোৰ কাষত বহে তেওঁক আঁতৰাই লৈ কৰিমুদ্দিন বৰভূঞাই মোৰ সিটৰ কাষলৈ আহিছিলে আৰু সিটৰ কাষত বহি লৈ মোক তেওঁ ৰিকুৱেষ্ট কৰিছিলে যে ৰাজ্যসভাত মই বিজেপিক ভোট দিব লাগে আনকি এইবুলিও কৈছিলে যে তাৰ কাৰণে 3 কোটিৰ পৰা 5 কোটি টকা যি লাগে সেইটো দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব মই অলপ খং কৰিলোঁ মই খঙাল মানুহ আপোনালোকে সকলোৱে জানে মই অলপ খং কৰিলোঁ খং কৰাৰ লগে লগে তেওঁ ভয়তে তাৰ পৰা উঠি গুচি গ'ল মই লগে লগে এই কথাটো বেলেগ বিধায়কবিলাকক কৈছোঁ AIDF-ৰ বিধায়কবিলাককো কৈছোঁ কংগ্ৰেছৰ বিধায়কবিলাককো কৈছোঁ আনকি বিজেপিৰ কেইজনমানকো কৈছোঁ যে এই দালালটোৱে মোক এনেকুৱা কথা কৈছে আৰু মই তাক খেদিলোঁ তো এইটোৱে হ'ল কথা কৰিমুদ্দিন বৰভূঞাৰ এই কথাটোৱে স্পষ্ট কৰি দিয়ে তেতিয়াই আমি গম পাওঁ যে AIDF-এ ৰাজ্যসভাত বিজেপিক ভোট দিব
AIDF ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজেপিক ভোট দিব AIDF বিজেপিৰ বি টিম এই কথাটো আমি তেতিয়াৰ পৰা নিশ্চিত হওঁ আৰু সেইকাৰণে মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা ক'ব পাৰোঁ যে AIDF এটা সম্পূৰ্ণৰূপে বিজেপিৰ বি টিম ধন্যবাদ গতিকে আপোনালোকক সকলোকে অনুৰোধ কৰিবলৈ আহিছোঁ মই ধৰ পৰিস্থিতিটো আজি প্ৰথমতে চাবলৈহে আহিছোঁ তো আপোনালোকক অনুৰোধ কৰিবলৈ আহিছোঁ আহক আমি সকলোৱে মিলি ধৰ্মনিৰপেক্ষ দেশখন গঢ়িবৰ কাৰণে আমি বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পাৰ্টি আৰু বিজেপি দল এই দুইটা দলকে আমি বিদায় দিওঁ আহক আমি সকলোৱে মিলি ধৰ্মনিৰপেক্ষ দল কংগ্ৰেছ দল আৰু আমাৰ বিৰোধী সমৰ্থক প্ৰদান কৰোঁ আৰু আহক আমি দিল্লীত এইবাৰ সংবিধান ৰক্ষাৰ দলৰ কাৰণে সকলোৱে মাত মাতোঁ মই ইমানখিনিকে ক'লোঁ আৰু ইমানখিনিকে কৈ আজি আপোনালোকৰ যে কাৰ্যালয় কি বুলি কৈ ঠাইখিনি পানবাৰীত এই কাৰ্যালয় উদ্বোধন কৰিলোঁ বুলি মই ঘোষণা কৰিলোঁ আৰু আশা কৰিলোঁ আপোনালোক সকলোৱে মিলি আমাৰ প্ৰাৰ্থী কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰাইজৰ দলৰ সমৰ্থিত প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী CPIM CPI আটাইবিলাকৰে সমৰ্থিত প্ৰাৰ্থী আপোনালোকে জয়ী কৰিব মই এই আশা কৰি ধুবুৰী লোকসভা সমষ্টিৰ ভিতৰত ধুবুৰীত প্ৰথমবাৰৰ কাৰণে এখন সভা কৰিলোঁ মই সকলোকে নমস্কাৰ এক দেশ এক ৰাষ্ট্ৰ ব্যৱস্থা এইবাৰ তেওঁলোকে কৈ আছে যে এক দেশ এক নিৰ্বাচন আৰু এক দেশ এক নিৰ্বাচনৰ জৰিয়তে লোকসভা নিৰ্বাচন বিধানসভা নিৰ্বাচন আৰু লগতে বিধানসভা নিৰ্বাচন যদি হৈ যায় তেতিয়াহ'লে ৰাজ্যসভাৰ আসনবিলাকৰো নিৰ্বাচন একেটা সময়তে কৰি তেওঁলোকে লোকসভা ৰাজ্যসভা আৰু ভাৰতৰ সকলো বিধানসভাত তেওঁলোকে সংখ্যাগৰিষ্ঠ হ'বৰ কাৰণে এইবাৰ চেষ্টা কৰা আমি দেখিবলৈ পাইছোঁ আৰু যদি সেইটো কৰিব পাৰে তেতিয়াহ'লে এটা দিনৰ ভিতৰতে লোকসভাত সংবিধানখন সংশোধন কৰিব পাৰিম তাৰপিছত সেই লোকসভাত পাছ হোৱা সংবিধানখন আকৌ ৰাজ্যসভাত পাছ কৰিব পাৰিব তাৰপাছত আপোনালোকে সকলোৱে জানে যে ডাঙৰ সংশোধনী ক'বলৈ ক'লে আধা সংখ্যক ৰাজ্যই অনুমোদন দিব লাগে আজিৰ দিনটোত নোৱাৰে বিজেপিয়ে কাৰণ গোটেই ভাৰতবৰ্ষত বিজেপিৰ অকল 6খন ৰাজ্যতহে নিজৰ চৰকাৰ আছে কিন্তু এক দেশ এক নিৰ্বাচন কৰি ল'ব পাৰিলে ভাৰতবৰ্ষৰ বেছিভাগ ৰাজ্যতে এটা দলৰ চৰকাৰ হৈ যাব আৰু এটা দলৰ চৰকাৰ যেতিয়া হৈ যাব সংবিধান সলনি কৰিবৰ কাৰণে তেওঁ সহজ হৈ যাব গতিকে এনেকুৱা পৰিস্থিতিত দেশৰ কাৰণে খুব বেয়া খবৰ আছে সেইকাৰণে যিবিলাক কথা আপোনালোকে কৰি আছে আজিৰ দিনটোত আপোনালোকে নিজে চাই দলটোকো পৰাভূত কৰিব লাগিব আপোনালোক সকলোৱে জানে বেলেগ একো সহায় নকওঁ AIDF দলৰ বিধায়ক কৰমীউদ্দিন বৰগোহাঁই ডাইৰেক্টলি মোক আহি বিধায়ক হিচাপে এছেম্বলিৰ ভিতৰত মোক আহি প্ৰস্তাৱ দিছিলে ডাইৰেক্টলি মোক আহি প্ৰস্তাৱ দিছিলে যে আপুনি ৰাজ্যসভাত বিজেপিক ভোট দিব লাগে মোক কৈছিলে এই কৰ্মী গতিকে আৰু পৃথিৱীৰ যিকোনো মানুহেও যদি মোক কৈ দিয়ে যে মানে AIDF বিজেপিৰ বি টিম নহয় তেতিয়া মই অন্ততঃ বিশ্বাস কৰোঁ কাৰণ মোৰ একদম সন্মুখত ঘটনাবিলাক ঘটিছে তো গতিকে AIDFটো হ'ল বিজেপিৰ এটা বি টিম আৰু যেতিয়ালৈকে AIDF থাকিব তেতিয়ালৈকে বিজেপি থাকিব আৰু যেতিয়ালৈকে বিজেপি থাকিব তেতিয়ালৈকে সেইকাৰণে আমি AIDF আৰু বিজেপি এই দুইটা দলক বিদায় দিব লাগিব আৰু বিদায় দিবৰ কাৰণে আমাৰ একমাত্ৰ ৰাস্তাটো হ'ল আগন্তুক 2024 চনৰ লোকসভা নিৰ্বাচন আৰু তাৰ পৰৱৰ্তী সময়ত 2026 চনৰ বিধানসভা নিৰ্বাচন মই আপোনালোকক খাটাংকে ক'ব খোজোঁ যে উজনি অসমত খিলঞ্জীয়া অসমীয়া মুছলমানে ইতিমধ্যে খিলঞ্জীয়া অসমীয়া মানুহবিলাকে ইতিমধ্যে বিজেপিক বিদায় দি দিছে এইবাৰ গৌৰৱ গগৈ জিকিব জ্যোতি গগৈ জিকিব উজনি অসমখন মোটামুটি বিজেপিক আমি খালী কৰি দিওঁ কিন্তু নামনি অসমতহে আমি ভয় খাই আছোঁ যে কেনেবাকৈ ধুবুৰীত আকৌ আপোনালোকে বদৰুদ্দিন আজমলক আকৌ জিকাই দিয়ে আমাৰ ভয়টো তাত আছে আমি সেইকাৰণে সকলো মানুহ এইকেইদিন ধুবুৰীত থাকিব খোজোঁ আজি বৰপেটা মিটিংখনত গৌৰৱ গগৈও আছিলে বৰপেটা মিটিঙত দেৱব্ৰত শইকীয়া ডাঙৰীয়াও আছিলে বৰপেটা মিটিঙত ভগত সিং ঘাটুৱা ডাঙৰীয়াও আছিলে বৰপেটা মিটিঙত ৰক্তিকুল হুছেইন ডাঙৰীয়াও আছিলে আৰু ময়ো আছিলোঁ আমি গোটেইবিলাকে লগ লাগি এইবাৰ বদৰুদ্দিন আজমলক আমি বিদায় দিব খোজোঁ দেশত ধৰক বিজেপিৰ চৰকাৰ হ'ব
এতিয়া বদৰুদ্দিন আজমলে গৈ কি কৰিবগৈ দিম আৰু ধৰক আজি আপোনালোকে কংগ্ৰেছ দলক ঠিকাই দিলে ৰকিবুল হুছেইন আৰু দেশত বিজেপি চৰকাৰ হ'ব তেতিয়াহ'লে ৰকিবুল হুছেইনে লগত কংগ্ৰেছৰ আৰু 50জন বা 60জন বা 70জন MLA বা 100জন MP লগত লৈ তেওঁলোকে বিজেপিৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ কৰি তুলিব কিন্তু বদৰুদ্দিন আজমলে কি কৰিব পাৰে আজি ৰকিবুল হুছেইন জিকিলে হয়তো ভাৰতবৰ্ষৰ যদি কংগ্ৰেছৰ চৰকাৰ হয় তেতিয়াহ'লে ভাৰতবৰ্ষৰ বোধহয় তেওঁ সংখ্যালঘু পৰিক্ৰমা ডিপাৰ্টমেণ্টৰ মন্ত্ৰী হ'ব আমাৰ ধাৰণা হয় যে ৰকিবুল হুছেইন জিকিলে এজন মন্ত্ৰী হ'ব কিন্তু বদৰুদ্দিন আজমল যদি জিকে আৰু যদি কংগ্ৰেছৰ চৰকাৰ হয় তেতিয়াহ'লে কি হ'ব তেতিয়াওতো একো নহয় গতিকে বদৰুদ্দিন আজমল জিকিলে বিজেপিৰ চৰকাৰ থাকিলেও একো নহ'ব আৰু বদৰুদ্দিন আজমল জিকিলে কংগ্ৰেছৰ চৰকাৰ থাকিলেও একো নহ'ব তাৰ বিপৰীতে ৰকিবুল হুছেইনক যদি আপোনালোকে জিকাই দিয়ে তেতিয়াহ'লে আমি ভাৰতবৰ্ষৰ সংবিধান ৰক্ষা কৰিবৰ কাৰণে আমাৰ যিখন যুঁজ সেই যুঁজখন কংগ্ৰেছত থাকিলেতো ভালেই হ'ব তেতিয়াহ'লে সংবিধান সংশোধনেই নহয় আৰু যদি বিজেপি চৰকাৰ আহিও তেতিয়াহ'লে আমি কেন্দ্ৰত ভালকৈ যুঁজখন দিব পাৰিম এইটো হ'ল 1 নম্বৰ কথা দ্বিতীয় কথাটো হ'ল যে সকলোৱে কৈ থাকে মই শুনি থাকোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়াই কৈ থাকে যে বদৰুদ্দিন আজমলক আমি এইকাৰণে ভোট দিব লাগে মানুহে কৈ থকা মই শুনো যে তেওঁ বহুত শিক্ষা এইবিলাক ক্ষেত্ৰত বহুত কাম কৰিছে মুছলমানৰ কাৰণে মইতো দেখি আছিলোঁ মই আপোনালোকক এবাৰ সুধিব খুজিছোঁ আপোনালোকৰ সাংসদ বদৰুদ্দিন আজমল এই সাংসদ এলেকাৰ ভিতৰত এই সংসদীয় সমষ্টিটোৰ ভিতৰত এই যে বদৰুদ্দিন আজমলে যে কৈ আছে যে আমি মেডিকেল কলেজ খুলিছোঁ ইয়াত ক'ৰবাত মেডিকেল কলেজ সঁচাকৈ খুলিছে নেকি বদৰুদ্দিন আজমলে যদি খুলিছে এইটোতো ক'ত খুলিছে বুজাই নাজানো হয়নে নহয় আমিতো নাজানো ইয়াতে খোলা বুলি দেখা নাই ছুপাৰ 40 তেওঁলোকে প্ৰচাৰ কৰি থাকে যে বদৰুদ্দিন আজমলক এইকাৰণে দিব লাগে যে তেওঁ ছুপাৰ 40 কৰিছে আৰে ছুপাৰ 40 ক'ত আমাৰ ধুবুৰীত আছে নেকি এইটোতো নাই ব্ৰাঞ্চ কৰিব পাৰে মই নাজানো কিন্তু ছুপাৰ 40 ক'ৰবাত ধুবুৰীৰ পৰা ছুপাৰ 40 কোনোবা বৰ ডাঙৰ কিবা আপোনালোকৰ সফলতা লাভ কৰিছে নেকি লাভ কৰিছে নেকি নাই মই শুনি থাকোঁ যে নাই দুখীয়া মানুহবিলাকক তেওঁ এই বেটেৰী ৰিক্সাবিলাক দিয়ে বুজাই দিয়ে হয়নে নহয় তেওঁতো ইয়াতে মই কাম কৰা দেখা নাই ইয়াত আহি কান্দি দিয়া দেখোঁ মানুহৰ সন্মুখত কান্দা দেখোঁ ইয়াত আহি মানে বটলত ফু মাৰি দিয়া দেখোঁ কিন্তু ইয়াততো উন্নয়নমূলক কাম কৰিছে বুলি আমি ক'তো দেখা নাই আৰু অনবৰতে এতিয়া আপোনালোকে সকলোৱে দেখিছে যে বদৰুদ্দিন আজমল ডাঙৰীয়াক দেখুৱাই বিজেপিয়ে ভোটটো লৈ আছে যদি আপোনালোকে একবাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক হৰুৱাই দিব পাৰে তেতিয়াহ'লে আপোনালোকে দেখিব যে নিজে নিজে অসমত বিজেপিৰ শক্তিটো কমি যাব